Students, welcome to SS classes. SS class হলে তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 জেনারেল ম্যাথছৰ এক্সারসাইজ 2.2 বিষয় আলোচনা কৰি আছিলো। যোৱা ক্লাছত আমি এক্সারসাইজ 2.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চন 1 আমি আলোচনা কৰিছিলো আৰু আমি কোৱেশ্চন নম্বৰ 1 খিনি সলভ কৰিবলৈ যাওঁতে আমি যিখিনি কথা জানিবলগীয়া আছিল সেইখিনি কথা আমি অলৰেডি আলোচনা কৰিছিলো। যদি তোমালোকে আগৰ ভিডিওটো চোৱা নাই তেন্তে সেইখিনি ভিডিও চাই কিনিহে তোমালোকে এই ভিডিওটো চালে বেছি সুবিধা হ'ব বা বুজিবলৈ বেছি সুবিধা হ'ব। গতিকে আজি আমি যি বাকি কোৱেশ্চনবোৰ ৰৈ গৈছিলে এই কোৱেশ্চনবোৰ ইয়াত আমি ডিসকাস কৰিম। কোৱেশ্চন নম্বৰ 1 ত কি কৈছিলে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। আমি যোৱা ক্লাছত আমি শিকিছিলো পার্ট 1 ক্লাস 10 এডভান্স জেনারেল ম্যাথছৰ এক্সারসাইজ 2.2 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পার্ট 1 এটা আছে। পার্ট 1 টো তোমালোকে চাবা। পার্ট 1 ত আমি ডিসকাস কৰিছিলো কি দ্বিঘাত বহুপদনো কি হয়। দ্বিঘাত বহুপদ মানে হৈছে যিবিলাক বহুপদৰ মাত্ৰা 2 হয়, মানে আমি এখিনি আলোচনা কৰিছিলো। মাত্ৰা 2 মানে হৈছে মাত্ৰা মানে কি হয়, মাত্ৰা মানে হৈছে যে এটা বহুপদৰ যি চলক আছে সেই চলকৰ যি উচ্চতম ঘাত হাইয়েস্ট পাৱাৰ, সেই পাৱাৰটো যদি 2 হয় তেন্তে আমি সেই যি বহুপদ আছে তাক আমি দ্বিঘাত বুলি কওঁ। যদি পাৱাৰ 2 হয়, হাইয়েস্ট পাৱাৰ বা উচ্চতম পাৱাৰ যদি 2 হয় তেন্তে তাক আমি কি বুলি কম, দ্বিঘাত বহুপদ বুলি কওঁ। ওকে, বহুপদ বিলাকক আমি পদৰ ওপৰত ভিত্তি কৰি আমি নাম দিব পাৰো আৰু বহুপদ বিলাকৰ মাত্ৰা লৈও আমি নাম দিব পাৰো। বহুপদৰ যদি মাত্ৰা 1 হয়, এটা বহুপদৰ মাত্ৰা যদি 1 হয় তেন্তে সেই বহুপদ বিলাকক আমি ৰৈখিক বা লিনিয়াৰ, ইংৰাজীত লিনিয়াৰ বুলি কয়, লিনিয়াৰ পলিনোমিয়ালস বুলি কোৱা হয়, নহয় জানো। আৰু যিবিলাক বহুপদৰ মাত্ৰা কি হয় 2 হয় সেইবিলাকক আমি দ্বিঘাত বা কোৱাড্ৰেটিক পলিনোমিয়ালস বুলি কওঁ। বা ত্ৰিঘাত হলে কি হ'ব, মাত্ৰ 3 হ'ব লাগিব। এইখিনি আমি অলৰেডি পঢ়ি আহিছো বা আমি আগতে ক্লাস 9 তো জানিছিলো, নহয় জানো। ইয়াত আমাৰ কিছুমান দ্বিঘাত কি দি আছে, বহুপদ দি আছে। এই দ্বিঘাত বহুপদ বিলাকক কি ওলাব লাগে, শূন্য ওলাব লাগে। আৰু শূন্য মানে কি হয় তোমালোকে ক্লাস 9 তো শিকিছা, আমি যোৱা ক্লাছতো শিকিছিলো। শূন্য মানে হৈছে যে এই বহুপদটোত ধৰ আমাৰ কোৱেশ্চন নম্বৰ 2 কি আছে, 4s² - 4s + 1 আছে। এই বহুপদৰ যি চলক ব্যৱহাৰ হৈছে s, এই চলকৰ কি মানৰ বাবে, ভালকে শুনিবা, যি চলক দি আছে এই চলকটোৰ ঠাইত আমি কি মান বহালে সেই বহুপদটোৰ মান শূন্য হয়। অৰ্থাৎ এই বহুপদটোত আমাৰ কি চলক আছে s, তাৰমানে s ৰ মান আমি কিমান বহালে এই বহুপদটোৰ মান কি হয়, শূন্য পাও। যেনে 4s² আছে, 4s² - 4s + 1 = কি হৈ যাব, 0 হৈ যাব। অৰ্থাৎ এই বহুপদটোৰ মান 0 হবলৈ হলে ইয়াত s ৰ মান কি হ'ব পাৰে, এইখিনিকে আমি কি বুলি কওঁ, আমি ইয়াতে শূন্য বুলি কওঁ। যিবিলাক মানৰ কাৰণে, অৰ্থাৎ s ৰ যি মানৰ কাৰণে এই বহুপদটোৰ মান শূন্যৰ সৈতে সমান হ'ব, সেই মান দুটাক আমি এই বহুপদটোৰ কি বুলি কওঁ, শূন্য বা সলিউশন বা ৰুটস বুলি আমি কওঁ। ওকে, এতিয়া ইয়াত কেইটা এই বহুপদটোৰ মাত্ৰা কিমান আছে, 2 আছে। গতিকে মাত্ৰা যদি 2 থাকে, অৰ্থাৎ যেহেতু এইবিলাক দ্বিঘাত বহুপদ হয়, তেন্তে এই বহুপদ বিলাকৰ কেইটা থাকিব, শূন্য কেইটা থাকিব, 2টা থাকিব শূন্য। সদায় এটা দ্বিঘাত বহুপদৰ 2টা শূন্য থাকে, এইখিনি আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো। গতিকে এই s ৰ মান ওলোৱা মানে আমি ইয়াত s ৰ কেইটা মান পাম, 2টা মান পাম। যি 2টা মান ইয়াত যদি আমি s ৰ ঠাইত বহাও তেন্তে আমাৰ কি হ'ব, এই দ্বিঘাত বহুপদটোৰ মান শূন্যৰ সৈতে সমান হৈ যাব। ওকে, ইয়াত কেৱল মাত্ৰ আমি 2টাহে s ৰ মান পাম, যি মানৰ বাবে এই দ্বিঘাত বহুপদটোৰ মান শূন্য হ'ব। আৰু এই দ্বিঘাত বহুপদটো যদি আমি লেখ অংকন কৰো তেন্তে এই বহুপদটোৰ লেখে আমাৰ x অক্ষত কি কৰিব, কেৱল মাত্ৰ 2টা বিন্দুত কাটিব। এতিয়া x অক্ষত দেখিবলৈ কি হ'ব পাৰে আমি নাজানো, আমি এইদৰে পাব পাৰো। ওকে, বা আমি কি হ'ব পাৰো, এইদৰেও পাব পাৰো, বা আমি এইদৰেও পাব পাৰো। গতিকে যি ধৰণেই নহওক কিয়, বা এটাই মান এনেকুৱাও পাব পাৰো য'ত 2টা মান কি হয়, একেই হয়। 2টা মান আছে বাট মান 2টাটো একেই হয়। ওকে, সো আমি ইয়াত কি পালো যে এনেকুৱা দ্বিঘাত সমীকৰণ বিলাকৰ বা দ্বিঘাত যিবিলাক বহুপদ আছে এই বহুপদ বিলাকৰ যিবোৰ আমাৰ চলকৰ মানে আমাৰ এই বহুপদৰ মানটো শূন্যৰ লগত সমান কৰে, সেইবিলাকক কি বুলি কোৱা হয়, আমাৰ শূন্য বুলি কোৱা হয়। কাৰ শূন্য, এই বহুপদটোৰ শূন্য। ওকে,
আৰু এটা দ্বিঘাত বহুপদৰ মাত্ৰ দুটাহে শূন্য থাকিব পাৰে আৰু দুটা শূন্য থাকে মানে আমি এক্সাৰসাইজ 2.1 ত কৈছিলো কি যে সেই শূন্য দুটা কোনটো হ'ব এই শূন্য দুটা হ'ব যে x অক্ষটোত কোন দুটা বিন্দুত ছেদ কৰিছে সে আমি ধৰিলো যে ইয়াত 2 আৰু 1 বহালে কি হয় এইটো সে আমি ইয়াত ধৰি লৈছো কি 2 আৰু 1 বহালে ইয়াত 0 হয় আমি নাজানো ইয়াৰ মান কি হয় মই এনে জাস্ট ধৰিছো যে 2 আৰু 1 বহালে কি হয় এই দ্বিঘাত বহুপদটোৰ মান শূন্যৰ সৈতে সমান হয় অৰ্থাৎ ইয়াত আমাৰ x অক্ষৰ 2 বিন্দুত আৰু 1 বিন্দুত কি কৰিব এই লেগটোৱে ছেদ কৰিব যদি আমি এনেকৈ আঁকো তেতিয়াহ'লে আমাৰ কি হ'ব এই বিন্দু দুটাত কি হ'ব x অক্ষক ছেদ কৰিব আৰু যি বিন্দুত x অক্ষক ছেদ কৰে সেই বিন্দু দুটাই কি হয় ইয়াতৰ শূন্য হয় ওকে এটা আমি কোৱেশ্চনটো এখিনি আমি আজি কোৱেশ্চন কৰিবলৈ গৈ আছো কোৱেশ্চন নম্বৰ 2 ৰ পৰা যত কি দি আছে 4s² - 4s + 1 দি আছে এতিয়া আমি কি কৰিছিলো যোৱা ক্লাছত আমি কৰিছো বা ক্লাস 9 তো তোমালোকে বা ক্লাস 8 তো তোমালোকে উৎপাদক বিশ্লেষণ কৰা শিকাইছিলা উৎপাদক বিশ্লেষণ কৰোতে আমি কি কৰিছিলো মিডল টার্ম স্প্লিট কৰিছিলো মাজৰ যি পদ আছে 4s সেই 4s টোক আমি কি কৰিছিলো দুটা ভাগত ভাগ কৰিছিলো ভাঙি লৈছিলো এটো কয় স্প্লিটিং দা মিডল টার্ম বুলি কোৱা ইংৰাজীত স্প্লিটিং দা মিডল টার্ম স্প্লিট মানে ভাঙা ভাগ কৰা আমি ইয়াত কি কৰিছিলো এটা পদ আছে তাক আমি দুটা পদত ভাগ কৰি লৈছিলো দুটা পদ এনেকুৱা লিখিম যাতে সেই দুটা পদৰ মান আকৌ ইয়াৰ সৈতে সমান হয় এনেকুৱা আমি মিডল স্প্লিটিং দা মিডল টার্ম কৰি মাজৰ পদটো ভাঙি কি কৰিব পাৰো আমি এই যি দ্বিঘাত বহুপদ আছে তাক আমি কি কৰিব পাৰো তাৰ শূন্যৰ মান উলিয়াব পাৰো তাৰ কাৰণে তোমাক কি কৰিব লাগিব এই যিটো আমাৰ দিয়া আছে তাৰ মানটো আমি কি কৰিম ইয়াতে উলিয়াম তো উলিয়াবৰ কাৰণে আমি মাজৰ মানটো কি পাম তাৰ বুজাৰ কাৰণে কি কৰিছিলো যে স্কয়ার থকা টাৰ্মৰ লগত অৰ্থাৎ স্কয়ার থকা টাৰ্মৰ লগত যি আছে আমি এটো আলোচনা কৰিছিলো যোৱা কালি যে এটা দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো হৈছে x² + bx + c x² + bx + c য'ত a, b, c বোৰ কি হয় কিছুমান বাস্তৱ সংখ্যা হয় ওকে বাস্তৱ বা অখণ্ড সংখ্যা হ'ব বুলি আমি জানো আৰু এৰ মানটো কি হ'ব নোৱাৰে বুলি আমি কৈছিলো 0 হ'ব নোৱাৰে কাৰণ এৰ মানটো যদি 0 হৈ যায় এই টাৰ্মটোৱে নাইকিয়া হৈ যাব এর মান 0 হলে কি হয়ে যাব এই টার্মটো না হয়ে যাব 0 * x² মানে কি 0 হয়ে গেল তাহলে x² যদি না থাকে স্কয়ার এই মাত্রা এই বহুপদটোৰ মাত্ৰা কিমান হৈ যাব 1 হৈ যাব তাহলে এটো দ্বিঘাত হৈ না থাকিব এটো রৈখিক হৈ গল তাৰ কাৰণে আমাৰ ইয়াত কি কন্ডিশনটো আহিব যে এর মান কি হ'ব নোৱাৰে সদায় 0 হ'ব নোৱাৰে ইয়াত a b c ৰ মান যিকোনো হ'ব পাৰে কিন্তু এর মানটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে b আৰু c ৰ মান 0 হ'ব পাৰে এতিয়া এই যেটো আছে মান আমি পালো x² + bx + c এটো হল প্ৰামাণিক ৰূপ যাক আমি ইংৰাজীত স্ট্যান্ডার্ড ফর্ম অফ এ কোয়াড্রেটিক পলিনোমিয়াল বুলি কওঁ এটা দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপ মানে এটা দ্বিঘাত যিকোনো এটা দ্বিঘাত বহুপদ যদি লোৱা সেই দ্বিঘাত বহুপদটো তুমি এই আকাৰত তুমি সজাব পাৰিবা বা এই আকাৰৰ লগত তুমি তুলনা কৰিব পাৰিবা এতিয়া এই দ্বিঘাত বহুপদটোৰ যদি হয় তেন্তে এই আমি ইয়াত কি বুলি পাইছিলো যে যদি এই দুটা এই দ্বিঘাত বহুপদটোৰ দুটা মূল যদি দুটা শূন্য যদি আলফা আৰু বিটা হয় এই দ্বিঘাত বহুপদটোৰ মূল দুটা যদি আলফা আৰু বিটা হয় বা শূন্য দুটা যদি আলফা আৰু বিটা হয় তেন্তে যোৱা ক্লাছত আমি পঢ়িছিলো যে মূল দুটাৰ সমষ্টি মানে মূল দুটাৰ যোগফল মূল দুটা যদি আমি যোগফল কৰো ইকুৱেল টু সদায় কি হ'ব -b/a আহিব b মানে কি হয় b মানে হৈছে x ৰ হহক আৰু a মানে কি হয় x² ৰ হহক এটো কি আছিল মূল দুটা শূন্য দুটাৰ আৰু হেতৰ হহকৰ মাজৰ সম্পৰ্ক ইয়াত কৈছে নহয় যে শূন্যবোৰ আৰু হহকবোৰৰ সম্পৰ্ক কি হয় সত্যাপন কৰিব লাগে আমি জানো এটো যে মূল দুটাৰ সমষ্টি সদায় কি হ'ব -b/a অৰ্থাৎ -b মাইনাসটো আহিবই b মানে হৈছে x ৰ হহক বাই a মানে হল x² ৰ হহক আৰু মূল দুটাক যদি আমি পূৰণ কৰো বা পূৰণফল উলাও পূৰণফলটো সদায় কি হ'ব c/r সমান হ'ব য'ত c মানে কি আছে ধ্ৰুৱক পদ আছে মানে c মানে কি আছে ধ্ৰুৱক আছে আৰু ইয়াত কি আছে x² ৰ হহক a মানে x² ৰ হহক হবনে বাৰু ইয়াত আমি কি পাইছো যে মূল দুটাৰ পূৰণফল কি হ'ব ধ্ৰুৱক বাই x² হহক আৰু মূল দুটাৰ সমষ্টি উলালে বা যোগফল উলালে কি পাম মাইনাস ওপৰত x ৰ হহক ডিভাইড বাই তলত x² ৰ হহক ওকে এইখিনি কথা আমি অলৰেডি শিকিছিলো এটা ইয়াত আমাৰ মূল দুটা কি হয়তো নাজানো এই মূল দুটা ওলাবৰ কাৰণে কি কৰিব লাগিব ইয়াত তুমি সদায় কি কৰিব লাগিব a আৰু c পূৰণ কৰিব লাগিব ইয়াত a আৰু c যি নাথাকক কিয় তাক পূৰণ কৰি আমি কি কৰিম তাক আমি মৌলিক উৎপাদক উলিয়াম তে 4 আছে x² ৰ লগত a ৰ মান কিমান আছে ইয়াতে 4
ইয়াত যদি আমি চাও ইয়াত এৰ মান কিমান হয় 4 হয় বিৰ মান কিমান হ'ব -4 তোমালোকে চাবা বিৰ মান 4 নলবা ইয়াত মাইনাস চিনটো ল'ব লাগিব দেন চিৰ মান কি আছে চিৰ মান +1 আছে গতি আমি 1 লব পাৰো ইয়াত আমাৰ এ বি সি বোৰৰ মান পালো এনেকুৱা এতিয়া এই যে আছে এ আৰু সি তোমালোকে পূৰণ কৰিব লাগে সদায় এ আৰু সি পূৰণ কৰাটো ইয়াত 4 * 1 হ'ব 4 * 1 কৰিলে কিমান পাম 4 পাম এতিয়া এই 4ক আমি কি কৰিব লাগিব আমি মৌলিক উৎপাদক উলিয়াম 4ৰ মৌলিক উৎপাদক উলিয়ালে কি হ'ব 2 ৰে 4ক 2 টাইম যাব 2 2 এই যে দুটা সংখ্যা পাইছো এই সংখ্যা দুটাক আমি যোগ বা বিয়োগ কৰি কি পাব লাগিব আকৌ এই মাজৰ টাৰ্মটো পাব লাগিব মাজৰ পদত বিৰ মান কি আছে ইয়াত বি কিমান আছে বি আছে 4 -4 তো আমি বিৰ মানটো -4 পাব লাগিব এতিয়া 2 আৰু 2 কি কৰিলে 4 পাম 2 আৰু 2 প্লাস কৰিলে 4 পাম গতি আমি এই দুটা প্লাস কৰিবলৈ হলে কি হ'ব লাগিব তোমালোকক মই যোৱাকালি কৈছিলো বা হৰৰ পৰা শিকি আহিছা তোমালোকে যদি পাহৰিছা বা নাজানিব পাৰে এনেকুৱা কথা নহয় যে সব কথা আমি জানিম আমি কিছুমান কথা হৰ শিকিছিলো যদি আমি পাহৰিব পাৰো ওকে মই তোমালোকক এইখিনি ক'ব বিচাৰিছো কি যে আমি হ'ব পাৰে এইখিনি সৰু কথা হয় তথাপি মই কৈ আছো ভিডিওটো দীঘল কৰাৰ কোনো উদ্দেশ্য নাই উদ্দেশ্য হ'ল যে তোমালোকে বুজি পাব লাগে যিকোনি মই ইয়াত কৈ যাম সেই কথাখিনি যদি তুমি এবাৰ বুজি পাই যোৱা তেন্তে নেক্সট কোৱেশ্চনটো কৰিবলৈ তোমালোকে নিজেই পাৰিবা ওকে ইয়াত কি আছিল -4 আছিল এটা আমাৰ উদ্দেশ্য হ'ল যে 2 আৰু 2 ক আমি কি কৰিলে 4 পাব পাৰো প্ৰথমে এটো চোৱা যে 4 কেতে পাব পাৰো যে 2 আৰু 2 প্লাস কৰিলে আমি 4 পাম এতিয়া 2 আৰু 2 যদি আমি প্লাস কৰি 4 পাও তেন্তে আমি কি কৰিব লাগিব যদি সংখ্যা দুটা প্লাস কৰি আমি 4 পাও এই সংখ্যা দুটাৰ চিন যি আছে সদায় একে হ'ব লাগিব তোমালোকে সদায় মনত ৰাখিবা কি হয় কেতিয়া আমি এই দুটা উৎপাদকক যোগ কৰি মানে প্লাস কৰি এডিশন কৰি আমি কি পাও এই বিৰ মান পাও কেতিয়াবা এটাৰ পৰা আনটো বিয়োগ কৰি আমি কি পাও এই মাজৰ টাৰ্মটো বা মাজৰ হহক বিৰ মান পাও ওকে যদি তোমালোকে দেখা যে এই দুটা প্লাস কৰি কিনে আমি বিৰ মান পাই আছো তেন্তে জানিবা যে এই দুটা চিন কি হ'ব সদায় একে হ'ব আৰু যি চিন আমাক লাগে সেই চিনটোৱে দুইটাৰ আগত থাকিব আমাক কি চিন লাগে -4 লাগে গতিকে মই 2 ৰ আগতো মাইনাস দিম ইয়াতো মাইনাস দিম -2 আৰু -2 প্লাস কৰি দিলে আমি কি পামগে সদায় -4 পামগে এটা সাপোজ তোমাৰ ইয়াত 4 আছে আৰু ইয়াত 2 আছে তোমাক লাগে -2 এটা 4 আৰু 2 পৰা আমি -2 পাবৰ কাৰণে আমি কি কৰিব লাগিব আমি গম পাও যে 4 ৰ পৰা এতিয়া কি কৰিলে -2 পাম 4 ৰ পৰা আমি 2 মাইনাস কৰিলে আমি কি পাম -2 পাম যদি এটাৰ পৰা আনটো মাইনাস কৰিবলগীয়া হয় বিয়োগ কৰিবলগীয়া হয় তেন্তে তোমালোকে জানিব যে এই দুটা সংখ্যাৰ চিনবিলাক সদায় বেলেগ বেলেগ হ'ব অপোজিট চিন হ'ব এটা প্লাস হলে এটা মাইনাস হ'ব এটা মাইনাস হলে আনটো প্লাস হ'ব কিন্তু কোনটো চিন আমাক দৰকাৰ সেইখিনি আমি চাম আমাক যদি -2 লাগে তেন্তে ডাঙৰটোৰ আগত মাইনাস দিম আৰু সৰুটোৰ আগত প্লাস দিম অৰ্থাৎ অপোজিট চিনটো আমাৰ হ'বই কিন্তু আমাক যিটো দৰকাৰ চিন আমাক যিটো লাগে সেই চিনটো সদায় ডাঙৰটোৰ আগত বহিব লাগিব এইখিনি কথা তোমালোকে সৰুতে শিকিছা বা বিভিন্ন ধৰণৰ কোৱেশ্চন কৰিবলৈ যেতিয়া যাম আমি এইখিনি আকৌ এবাৰ ডিসকাস কৰিম তেতিয়া এইখিনি ক্লিয়াৰ হৈ যাব এতিয়া আমাৰ কোৱেশ্চনটোত কি আছে যে আমাৰ ইয়াত দুটা মৌলিক উৎপাদক আছে 2 আৰু 2 এটা আমি জানো যে 2 আৰু 2 প্লাস কৰিলে 4 পাম এটা আমাক লাগে -4 যেতিয়া আমি গম পালো যে এই দুটাক আমি কি কৰিম প্লাস কৰিম তেন্তে জানিব যে এই দুটা সংখ্যাৰ আগত যে চিন আছে এই চিন দুটা কি হ'ব লাগিব একে একে হ'ব লাগিব অৰ্থাৎ এতিয়া আমি চেক কৰিম যে আমাক কি লাগে মাইনাস লাগে তাৰ মানে আমি ইয়াত মাইনাস দিম যদি এটো 4s হলেতেন তেতিয়া আমাৰ ইয়াৰ আগত দুইটাৰ আগতে কি হলে প্লাস হবে যদি আমি সংখ্যা দুটা প্লাস কৰি কিনে আনসাৰ পাইছো জানিব যে ইয়াৰ আগত আমি সদায় একে একে চিন দিব লাগিব আৰু আমাক যি চিনৰ দৰকাৰ সেই চিনটোহে আমি ইয়াতে ব্যৱহাৰ কৰিম ওকে মই আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা গতিকে -2 আৰু -2 মানে কি হ'ব -4 হ'ব ইয়াত আমাৰ s আছিল গতিকে ইয়াত যদি আমি s দি দিও তাৰ মানে কি হ'ব -2s মানে কি হ'ব আমাৰ -4s হ'ব গতিকে আমি ইয়াত কি দি দিও লিখিব পাৰো এইখিনি ঠাইত 4s স্কয়াৰ -2s প্লাস 1 আৰু 4s স্কয়াৰ আৰু 2s ৰ পৰা ইয়াত আমি কি কমন লম ইয়াতো s আছে ইয়াতো s আছে ইয়াত 4 আছে ইয়াত 2 আছে তাৰ মানে ইয়াত 2 আছে কি কেনেকৈ গম পাও কাৰণ এটো 2 ৰে হৰণ যায় এটো 2 ৰে হৰণ যায় এই দুইটা পদকে 2 ৰে হৰণ যোৱাৰ কাৰণে 2 এটা সাধাৰণ পদক আহিলে ইয়াতো s আছে ইয়াতো s আছে মানে s ইহঁতৰ সাধাৰণ পদক অৰ্থাৎ s এৰেও এই দুইটা পদক হৰণ যাব গতি আমি কি আনিলো s আনিলো মনোযোগ দিবা s স্কয়াৰ আছে s আছে গতি যাৰ মাত্ৰা কম আছে হেতুহে ইয়াত কমন আহে এটা 4 ৰ পৰা 2 আহি গল ইয়াত 2 থাকিব কেনেকৈ কাৰণ 2 আৰু 2 ইনটু কৰিলে 4 পাম কাৰণ এইখিনি পূৰণ কৰিলে আকৌ একেটাই পাব লাগিব ইয়াত মাইনাস আছে মাইনাস দিলো আৰু কি দিব লাগিব আমি 1 দিব লাগিব কেনে সৰি ইয়াতে কি আহিব এটা s আহিব 2 আৰু কি আহিব s কাৰণ s স্কয়াৰ আছিল আমি এটা s আনিলো ইয়াত এটা s থাকি গল এটা as আৰু s ইনটু s স্কয়াৰ হ'ল 2s তো আহি গৈছিল আমি ইয়াতে -1 দিলো মাইনাস ইনটু প্লাস মাইনাস 2s ইনটু 1 2s আকৌ ইয়াত মাইনাস কি কমন আহিব আমাৰ 1 এটা কমন আহিব ইয়াত চাব পাৰা ইয়াত 2 আছে ইয়াত কিন্তু 2 নাই গতিকে
একো কমন নাথাকিলে আমি জানিব যে 1 সদায় সাধাৰণ উৎপাদক হয় কাৰণ 1 যিকোনো সংখ্যাৰে উৎপাদক হয় তাৰ কাৰণে কি হয় ইয়াতে 1 দুইটা পদতে আছে কাৰণে আমি 1 কমন ললো তে 2s ৰ পৰা ইয়াত 1 আহিব ইয়াত কি থাকিব 2s থাকিব মাইনাস ইনটু প্লাস মাইনাস 2s ইনটু 1 2s পালো ইয়াত প্লাস লাগে আমাক আছে মাইনাস মাইনাস ইনটু মাইনাস হলে কি আহিব প্লাস গতে মাইনাস ইনটু মাইনাস প্লাস 1 ইনটু 1 1 দেখিবলৈ যদিও বেলেগ হৈছে এখিনি কিন্তু আসলতে এই মানৰ সৈতে সমান এতে ইয়াত যদি আকৌ চাবলৈ যাও 2s 1 দুইটাতে কমন আহি আছে তেতিয়া আমি 2s 1 আকৌ এটা কি কৰি লম কমন লৈ লম 2s 1 কমন লৈ লোৱাৰ লগে লগে ইয়াত কি দেখিলা 2s 1 আসলে ইয়াত আহি গল ইয়াত কি থাকি গল 2s এই 2s টো আমি ইয়াত লিখি দিম এই 2s টো আমি ইয়াতে লিখি দিলো আৰু ইয়াত 2s 1 আসলে আমি 2s 1 টো ইয়াত লিখি দিলো ইয়াত কি থাকি গল -1 থাকিলে -1 গতিকে আমি কি পালো 2s 1 আৰু 2s 1 দুটাই পাইছো নহয় জানো তাৰ মানে আমি এতিয়া কি লিখিম এই যে 2s 1 ইয়াক আমি লিখিব পাৰো ইয়াৰ তলত লিখি আছো মই তে 4s স্কয়াৰ minus 4s plus 1 is equal to আমি কি লিখিব পাৰো 2s minus 1 into 2s minus 1 এটা এইমাত্ৰ আমি কি কৈছিলো যে এই ইয়াৰ এই বহুপদটোৰ শূন্য মানে হল যে যেতিয়া s ৰ মান বহাম এইখিনি কি হ'ব লাগিব ইকুৱেল টু শূন্য হৈ যাব লাগিব 4s স্কয়াৰ minus 4s plus 1 ৰ ভ্যালুটো কি হ'ব লাগিব 0 হ'ব লাগিব এটা এইখিনিৰ মানৰ সমান কি পালো আমি এইখিনি মানৰ সমান আমি এইখিনি পালো এটা এই দুটা মান পূরণ কৰি যদি শূন্য পাবলৈ হয় তোমালোকে জানা যে a * b = যদি 0 হবলৈ হয় হয় a ও 0 হ'ব লাগিব নহলে b ও 0 হ'ব লাগিব হয় দুটাই 0 হ'ব নহলে a আৰু b ৰ পৰা যিকোনো এটা 0 হ'ব লাগিব ওকে আশা কৰিছো এইখিনি কথা তোমালোকে বুজি পাইছা দুটা সংখ্যাৰ পূৰণফল যদি শূন্য হয় তাৰ মানে কি হয় হয় দুইটাই শূন্য হ'ব লাগিব নহলে যিকোনো এটা শূন্য হ'ব লাগিব অৰ্থাৎ এটা হলেও শূন্য হ'ব লাগিব কাৰণ শূন্যৰ লগত পূৰণ হলেহে আমি শূন্য পাম গতি ইয়াত কোনটো শূন্য হয় আমি নাজানো এই পদো শূন্য হ'ব পাৰে এই পদো শূন্য হ'ব পাৰে গতি আমি ইয়াত লিখিম কি এটা ইয়াত কি লিখিম 4s স্কয়াৰ - 4s + 1 4s স্কয়াৰ গতিকে ইয়াত লিখিম গতিকে 4s স্কয়াৰ - 4s + 1 ৰ মান শূন্য হবলৈ কি হ'ব লাগিব 2s - 1 ইয়াত দুটা একে একে আছে নে একে একে আছে গতি আমি একেলৈ লিখিব লাগিব পাৰিলেও হ'ব 2s - 1 = কি হ'ব লাগিব 0 হ'ব লাগিব হ'বলৈ 2s - 1 = কি হ'ব লাগিব 0 হ'ব লাগিব অৰ্থাৎ 2s = কি হ'ব 1 হ'ব এই -1 টো ইফালে গলে কি হ'ব 1 হৈ যাব 1 বা 2s - 1 = 1 বা s = কি হ'ব লাগিব 1/2 হ'ব লাগিব ওকে s ৰ মান কি হ'ব লাগিব 1/2 হ'ব লাগিব এতিয়া s ৰ মান আমি ইয়াত জানো যে এটা কি হয় দ্বিঘাত বহুপদ আছিলে দ্বিঘাত বহুপদ থাকিলে তো ইয়াত দুটা মান আহিব লাগিছিলে এতিয়া ইয়াত কি আছে দুইটাই মান একে একে আহিব তাৰ মানে 2s - 1 একেই পালো গতি ইয়াৰ মান দুটা কি হ'ব হাফ এণ্ড হাফ ইয়াত দুইটাই একেটা বিন্দুতে ছেদ হ'ব এনেকুৱা যদি আকো 1/2 মানে 0.5 হ'ব এই বিন্দুটো 1/2 মানে কি হ'ব 1 ইয়াত যদি হয় 1 তেন্তে এই বিন্দুটোত আহিব 1/2 যত কি হ'ব লাগিব দুইটা বিন্দুটো একেটাতে আছে মানে s ৰ মান কি হ'ব লাগিব 1/2 হ'ব লাগিব ওকে এইখিনি আমি পাইছো নহয় জানো ইয়াত আমি কি পালো s ৰ মান 1/2 হ'ব লাগিব এইখিনি হল শূন্য গতি ইয়াত লিখি দিয়া এইখিনি লাইনৰ তলত ইয়াত নধৰে বা দেখা নাপাবৰ কাৰণে মই এইখিনি ইয়াৰ তলত যি আহিব এইখিনি মই ওপৰত লিখি দিছো গতিকে ইয়াত লিখিবা গতিকে 4s স্কয়াৰ - 4s + 1 ৰ শূন্য দুটা হল 1/2, 1/2 ইয়াত কিন্তু সদায় দুটা মূল্যই শূন্য কিন্তু দুটাই লিখিব লাগিব ইয়াত মান 1/2 আহি আছে কিন্তু শূন্য আমি জানো এটা দ্বিঘাত বহুপদৰ শূন্য দুটা থাকে গতিকে শূন্য দুটা কি হ'ব 1/2 আৰু 1/2 অৰ্থাৎ শূন্য দুটা কি হয় সমান দুইটাই শূন্য কি হয় সমান অৰ্থাৎ একেটা বিন্দুতে ছেদ কৰিব ওকে এতিয়া আমাৰ আকৌ কি ওলাব দিছিলে শূন্যবোৰ আৰু সহগবোৰৰ মাজত কি ওলাব লাগে সম্পৰ্ক সত্যাপন কৰিব লাগে হয় নে নহয় শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক যদি চাবলৈ যাও শূন্য দুটাৰ সমষ্টি
শূন্য দুটাৰ সমষ্টি কি হয় আমাৰ 1/2 প্লাস 1/2 1/2 প্লাস 1/2 কোৰ পৰা আহিলে কাৰণ শূন্য দুটা কি হয় 1/2 আৰু 1/2 গতিকে দুইটাকে আমি প্লাস কৰিলো সমষ্টি মানে যোগফল 1/2 প্লাস 1/2 কৰিলে কিমান হ'ব তোমালোকে জানা যে 2/2 আহিব ইকুৱেল টু কি আহিব 1 আহিব এই 1ক আমি কি লিখিব পাৰো আমি 1ক এনেকৈ লিখিব পাৰো নে 1ক আমি মাইনাস আমি কি লিখিব পাৰো -4/4 এনেকৈ লিখিব পাৰো নে তোমালোকে চাব পাৰা যে স্যার আপুনি 2/2 পৰা 1 পালে 1 ৰ ঠাইতে -4 বা এইখিনি কিয় লিখি আছে আমি আমাৰ উদ্দেশ্য হল যে আমি ইয়াত কি লিখি আছো যে ইয়াৰ মান 1 হয় কিন্তু 1ক আমি কি লিখিব পাৰো মাইনাস ওপৰত ব্ৰেকেট আকৌ -4/4 লিখিব পাৰো নে পাৰো মাইনাস ইনটু মাইনাস প্লাস 4/4 মানে 1 হ'ব এইদৰে লিখাৰ কাৰণ হল -4 মানে কি আছিল আমাৰ চোৱাচোন -4 মানে b ৰ মান আছিল নে b মানে কি আছিল এই s ৰ হওক নহয় জানো ইয়াত লিখিম মাইনাস ইয়াত কি আহিব s ৰ হওক তোমালোকে ইয়াত সদায় x ৰ হওক লিখি আহা তো ভুলতে ইয়াতে x ৰ হওক লিখি নিদিবা কাৰণ আমাৰ যি বহুপদ আছে সেই বহুপদৰ চলকটো হৈছে s গতিকে আমি ইয়াত লিখিম -s ৰ হওক লিখিম ওকে s ৰ হওক ডিভাইডেড বাই s স্কয়াৰৰ হওক s স্কয়াৰৰ হওক কিমান আছিল 4 আছিল এটা s স্কয়াৰৰ হওক 4 তোমালোকে কিতাপত x স্কয়াৰ বুলি পাই আছে আমাৰ যেহেতু বহুপদত s আছে গতিকে আমি ইয়াত s স্কয়াৰৰ হওক লিখিম s স্কয়াৰৰ হওক ওকে গতিকে আমাৰ যি সূত্ৰ আছিল বা আমি যেটো পাই আছিলো যে এটা বহুপদৰ শূন্য দুটাৰ যোগফল বা শূন্য দুটাৰ সমষ্টি সদায় কি হয় -b/a হয় অৰ্থাৎ মাইনাস ইনটু b ৰ x ৰ হওক বা x স্কয়াৰ হওক হয় সেইখিনি ইয়াত সত্যাপন হল আৰু শূন্য দুটাৰ পূৰণফল কিমান হ'ব হাফ ইনটু হাফ শূন্য দুটা 1/2 ইনটু 1/2 আছে হাফ ইনটু হাফ মানে কি আহিব 1/4 তো 1/4ক আমি কি লিখিব পাৰো 1/4ক আমি এনেকৈ লিখিব পাৰো নে ধ্ৰুবক ডিভাইডেড বাই s স্কয়াৰৰ হওক সচোন 1 মানে ধ্ৰুবক আছিল নে c ৰ মান কাৰণ শূন্য দুটা পূৰণফল কি হয় c/a হয় আৰু এটো -b/a হয় এইটো b মানে কি আছিল -4 এটো মাইনাস আছেই আকৌ -4 মানে b ৰ মান a মানে হৈছে 4 এটো a মানে হৈছে 4 ইয়াত 4 আহিছে 4 ঠাইত আমি s স্কয়াৰ হওক লিখিলো a মানে s স্কয়াৰ হওক c মানে কিমান 1 হয় 1 মানে আমি ধ্ৰুবক লিখিব পাইলো গতিকে এইখিনি আমি প্ৰমাণ কৰিলো সত্যাপন কৰিলো ওকে আৰু শূন্য দুটা কি হয় শূন্য দুটা হল 1/2 and 1/2 গতি আমাৰ এইখিনি কৰাৰ পিছত ইয়াৰ পিছত আকৌ ইয়াত লিখিব লাগিব তোমালোকে এইখিনি কৰাৰ পিছত এটা কিতাপত তোমালোকে চাবা স্যার ইয়াৰ ইকুৱেল টু লগতে লিখি দিছিলে এইখিনি যে পালো আমি এইখিনি কৰাটো আমি ইয়াতে কৰি দেখালো ইমান আমি এইখিনি কৰি দেখাব লাগিব পৰীক্ষা তো আশা কৰিছো এইখিনি কোৱেশ্চন তুমি তোমালোকে বুজি পাইছা যদি বুজি নোপোৱা থাকে তেন্তে তোমালোকে লিখিবা মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম বা ইয়াৰ পিছত যিখিনি কোৱেশ্চন আছে সেইখিনি কোৱেশ্চন কৰিলে অটোমেটিক্যালি এইখিনি ক্লিয়াৰ হৈ যাব ওকে তো আমি সোনকালে বাকি কোৱেশ্চনবোৰ ইয়াতে কৰিবলৈ চেষ্টা কৰিম তো এইখিনি তোমালোকে নোট কৰি ল'বা মই এইখিনি মুছি আছো ওকে এটা আমি কোৱেশ্চন নম্বৰ 3 কৰিব গৈ আছো কোৱেশ্চন নম্বৰ 3 কি দি আছে 6x² - 3 - 7x এইখিনি কোৱেশ্চনত কৰোতে তোমালোকে চাবা সদায় যে আমি যেতিয়া বহুপদবোৰ লিখো নহয় সেই বহুপদৰ ax² + ইয়াত কি আহিব bx + c ইয়াত c মানে x টু দি পাৱাৰ 0 আছে ইয়াতে এই যে x ৰ চলকবিলাকৰ যি ঘাত আছে ইয়াত 2 আছে ইয়াত 1 আছে তেন্তে ইয়াত কি হৈছে 2 1 0 ইদৰে ক্ৰমমভাৱে কি হৈছে অৰ্ধক্ৰমত গৈ আছে সদায় ডিসেন্ডিং অৰ্ডাৰত আছে অৰ্ধক্ৰমত গৈ আছে নহয় জানো ইয়াত আমাৰ কি আছে 6x² - 3 আছে মানে एक्चुअली x টু দি পাৱাৰ 0 আছে -7 * x টু দি পাৱাৰ 1 আছে তো ইয়াত 2 0 1 নিলিখি আমি তাক কি কৰি ল'ব লাগিব আমি ইয়াক সজাই লিখিব লাগিব কি সদায়টো 2 1 0 কে যাব 6x² - এই অন্তত আমি 2 + 3 আছে আৰু 3 + তাক আমি যদি 3 + 2 লিখি কোনো পৰিৱৰ্তন হ'ব জানো নহয় কাৰণ এটো বিনিময় বিধি মানি চলে a + b ঠাইত আমি কি কৰিব পাৰো b + a লিখিব পাৰো গতিকে আমি ইয়াত কি কৰিব পাৰো 6x² - 7x আগত লিখি -3 আমি পিছতো লিখিব পাৰো এই দুটা মান একেটাই ওকে এতিয়া ইয়াত আকৌ আমি কি কৰিব লাগিব এবাৰ তো তোমালোকক কৈছিলো কি ইয়াতে যে a আৰু c আগত আমি পূৰণ কৰিব লাগে নহয় নে ইয়াত a মানে কিমান হয় ইয়াত a মানে আছে আমাৰ 6 b মানে আছে -7 আৰু c মানে আছে -3
এইখিনি মান আমাৰ ইয়াতে দিয়া আছে ওকে এটা আমি কি কৰিম a আৰু c পূৰণ কৰিম অৰ্থাৎ 6 আৰু -3 মানে হয় আমি 6 আৰু 3 পূৰণ কৰিম 6 into 3 6 into 3 কিমান হ'ব 18 এটা 18ক আমি মৌলিক উৎপাদক উলিয়াম 2 ৰে 9 টাইম গ'ল 3 ৰে 3 টাইম গ'ল তে এই যে আমি সংখ্যাবিলাক পালো এই মৌলিক উৎপাদকবিলাকক পূৰণ কৰি আমি দুটা সংখ্যা ওলাব লাগিব আমি কি কৰিব লাগিব এই মৌলিক উৎপাদকবোৰ পূৰণ কৰি আমি কি কৰিব লাগিব দুটা সংখ্যা ওলাব লাগিব আৰু সেই সংখ্যা দুটাৰ যোগ বা বিয়োগ কৰি আমি কি পাব লাগিব -7 পাব লাগিব বিৰ মান পাব লাগিব ইয়াত আমি কি পাব লাগিব বিৰ মান এটা বি মানে কিমান আছে আমাৰ -7 তাহলে আমাৰ তলত লাগে কি -7 আমাৰ ইয়াত কি কি সংখ্যা আছে এই দুটা পূৰণ কৰি 2 3 গুণ 6 আৰু 3 6 3 কি যাব 9 হৈ যাব বিয়োগ কৰি 3 পাম নহয় আমি যদি এইখিনি চাও 3 3 গুণ কিমান হৈ যাব 9 হৈ যাব আৰু ইয়াত আছে 2 তেন্তে 9 আৰু 2 ৰ লগত আমি যোগ বা বিয়োগ কৰি আমি কি পাব 7 পাব পাৰো গতি আমাৰ সংখ্যা দুটা পালো 9 আৰু 2 এটা আমি সংখ্যা দুটা পাই গলো এটা পালো 9 আৰু এটা পালো 2 9 পালো আৰু এটা পালো 2 এটা আমাক লাগে কি -7 তো 9 ৰ পৰা 2 কি কৰিলে 7 পাম 9 ৰ পৰা 2 বিয়োগ কৰিলে 7 পাম 9 ৰ পৰা 2 আমি কি কৰিলে 7 পাম বিয়োগ কৰিলে 7 পাম 9 ৰ পৰা 2 টো আমি বিয়োগ কৰিব লাগিব এটা অলপ আগতে মই কৈছিলো কি যে যদি আমি দুটা সংখ্যা বিয়োগ কৰিব লগা হয় তেন্তে জানিব যে এই দুটা সংখ্যাৰ চিহ্নবিলাক কি হ'ব বিপৰীত হ'ব এটা প্লাস হলে এটা মাইনাস হ'ব গতিকে 9 যদি প্লাস হয় তেন্তে 2 মাইনাস হ'ব লাগিব 9 মাইনাস হলে 2 প্লাস হ'ব লাগিব এতিয়া আমি ডিসাইড কেনেকৈ কৰিম যে আমাক কোনটোৰ আগত কি চিহ্ন বহিব হেতু জানিবা আমাক কি চিহ্ন দৰকাৰ হয় আমাক কি চিহ্ন দৰকাৰ হৈছে আমাক -7 লাগে আমাক -7 লাগে গতিকে ডাঙৰটোৰ আগত সদায় আমাক দৰকাৰ হোৱা সাইনটো লাগিব আমাৰ যি সাইনৰ দৰকাৰ আছে ইয়াতে সেই সাইনটো সদায় ডাঙৰ সংখ্যাটোৰ আগত থাকিব তো -9 আহিব ইয়াতে +2 আহিব -9 +2 যেতিয়া থাকিব তেন্তে আমি ইকুৱেল কিমান পাম -7 পাম ইয়াত x আছে তো আমি ইয়াত x যদি বহাই দিও তেতে -9x + 2x মানে কি হৈ যাব -7x হৈ যাব এইখিনি ইয়াত লিখাৰ পিছত আমি এইখিনি তোমালোকে সাইডত কৰিব পাৰা কুৱেশ্যনত বহিৰে তোমালোকে সাইডত এইখিনি কৰি থৈ দিব পাৰা যে আমি ক'ৰ পৰা ভ্যালুখিনি পালো এটা এইখিনিক আমি হজাই লিখিম এটো যদি হজাই লিখো 6x² - 7x -7x ৰ আমি দুটা ভাগত ভাগ কৰি দিম স্প্লিট কৰি দিম স্প্লিট কৰিলে আমি কিমান পাম এটা পাম -9x প্লাস কি পাম 2x আৰু -3 ইয়াত আছে ওকে এটা এইখিনিক আমি যেতিয়া মাজৰ পাৰ্টটো ভাঙি দিলো এতিয়া ইয়াত দুটা পদকে আমি চাৰিটা পদ পালো এতিয়া এই দুটা পদৰ মাজত কিছুমান সাধাৰণ উৎপাদক আছে যেনে ইয়াত কি আছে 6 আছে আৰু 9 আছে তো 6 আৰু 9 কি হয় 3 ৰে হৰণ যায় নে 3 ৰে ইয়াকো হৰণ যায় ইয়াকো 3 ৰে হৰণ যায় ইয়াত 1 ৰে যায় 2 ৰে যায় 3 ৰে যায় 6 ৰে যায় ইয়াত 1 ৰে যায় 3 ৰে যায় 9 ৰে যায় এটা এই দুটাৰ মাজত কমন কি হয় কমন হল 3 গতি আমি ইয়াত হাইয়েস্ট কমনটো লম 3 কমন ললো ইয়াত x² আছে ইয়াত x আছে গতি ইয়াত যেটো মান কম আছে হেতু আজি কি আহিব কমন আহিব ওকে তো আমি 3x লিখি ললো তে ইয়াৰ পৰা আমাৰ যি আহি গল তাত কি থাকি গল এটো ইয়াত লিখিম 6 আছে 6 ৰ পৰা 3 আহি গল অৰ্থাৎ 3 লগত কি পূৰণ কৰি 6 পাম 2 পূৰণ কৰি 6 পাম 3 2 * 6 x আছে আমি x² পাব লাগে তো ইয়াত এটা x দিব লাগিব তেতিয়া x * x কি হৈ যাব x² অৰ্থাৎ এই দুটা পূৰণ কৰিলে আকৌ আমি 6x² এই পাম মাইনাস আছে মাইনাস দিলো 9 আছে 9 ৰ পৰা কি আহিলে 3 আহিলে 9 ৰ পৰা 3 আহিলে যদি আমি 3 ইনটু কৰিব লাগিব তেতিয়া 3 3 কি হ'ল 9 x আছে x অলৰেডি লিখিলোৱে মই গতিকে ইয়াত আমি ব্র্যাকেট ক্লোজ কৰিম দেন ইয়াত কি আছে +2 আছে ওকে +2 আছে এটা তোমালোকে চাব পাৰা যে ইয়াতে আমাৰ +2 আছে যদিও ইয়াত 2 আছে আৰু ইয়াত 3 আছে একো কমন আছে নেকি আমাৰ সাধাৰণ উৎপাদক আছে নে কেৱল 1 আছে সো 2 আছে আৰু 3 আছে 2 ৰ উৎপাদক হৈছে 1 আৰু 2 3 ৰ উৎপাদক হৈছে 1 আৰু 3 এটা 2 আৰু 1 2 আৰু 3 সাধাৰণ উৎপাদক কিমান হয় 1 হয় গতিকে আমি ইয়াত কি লিখিম 1 যদি ইয়াত লিখো তেতিয়ালে ইয়াত 2x আছে 2x আহিব ইয়াত -3 আছে -3 আহিব দেখিবলৈ বেলেগ হৈছে কিন্তু মানটো একেটাই আছে ওকে আৰু এই দুটাটো জানিব যে সদায় একে একে আহিব যদি এই দুটা একে একে আহা না তাহলে কৰবাত আমাৰ ভুল হৈছে ওকে এতে এইটো যদি চাও 2x - 3 2x - 3 দুইটাতে আছে তাহলে এই দুটা পদৰ কি হয় সাধাৰণ পদক 2x - 3 2x - 3 আমি ব্র্যাকেটৰ ভিতৰত আকৌ লিখি ললো প্ৰথমে এটা লিখি লোৱাৰ পিছত ইয়াত আকৌ আমি নেক্সট ব্র্যাকেটত লিখিম কি লিখিম 2x - 3 ইয়াত লিখি লোৱাৰ পিছত ইয়াত কি থাকি গল 3x আৰু ইয়াত কি থাকি গল +1 গতিকে আমি ইয়াত কি পালো 2x - 3 আৰু 3x + 1 পালো এতিয়া আমি ইয়াত এইখিনি সাইডত লিখাৰ পিছত এইখিনি আমি মুছি দিছো আমি এটা কি লিখিম যে 6x² এতিয়া এই বহুপদটোৰ এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা হবলৈ হলে কি হ'ব লাগিব শূন্য দুটা পাবলৈ হলে এইখিনি মান কিহৰ কাৰণে শূন্য হৈ চেক কৰিব লাগিব গতিকে এইটো মান শূন্য হবলৈ হলে এই দুটা পদৰ পূৰণফল শূন্য হ'ব লাগিব ইয়াত লিখিম গতিকে
6x square minus 7x minus 3 equal to 0 হবলৈ হলে কি হ'ব লাগিব 2x minus 3 2x minus 3 equal to 0 হ'ব লাগিব বা 3x minus 1 হয় দুটাই 0 হ'ব নহলে যিকোনো এটা 0 হ'ব লাগে কোনটো 0 হয় নাজানো যদি ই 0 হয় তেতিয়াও শূন্য পাম ই টো 0 হলেও শূন্য পাম গতি হয় ই 0 হ'ব নহলে কি হ'ব লাগিব 3x plus 1 equal to 0 হ'ব লাগিব অৰ্থাৎ কি হ'ব লাগিব x ৰ মানটো কিমান পাম অর্থাৎ x 2x minus 3 যদি অর্থাৎ 2x minus 3 equal to 0 মানে হ'ব কি x 2x is equal to 2x রাখি ললে 3 টো এফালে গলে কি হৈ যাব 3 আৰু x টো যদি এফালে ৰাখিব বিচাৰো তাহলে কি হ'ব 3/2 বা 3x plus 1 equal to 0 মানে হ'ব 3x equal to minus 1 আৰু x ৰ মানটো পাম minus 1/3 ওকে x ৰ মান কি হ'ব লাগিব 3/2 বা minus 1/3 অর্থাৎ x ৰ মান এই দুটা মান যদি বহাও আমি এই সমীকৰণটো সরি এই বহুপদটো তেতিয়ালে কি হ'ব এই বহুপদৰ মান শূন্য হ'ব ওকে গতিকে 6x square minus 3 minus 7x বহুপদটোৰ শূন্য দুটা হল কি শূন্য দুটা কি হ'ব x ৰ কি মান পাইছো 3/2 কমা minus 1/3 ওকে minus 1/3 এই দুটা আমি কি পালো শূন্য পালো এতিয়া আমি জানো কি যে শূন্য দুটাৰ সমষ্টি কি হ'ব লাগিব সদায় -b/a এটো হ'ব লাগিব আমি জানি এটো মনত ৰাখি লবা শূন্য দুটাৰ সমষ্টি কি হ'ব এতিয়া শূন্য দুটাৰ সমষ্টি কিমান হ'ব আমাৰ শূন্য দুটা কি আছে 3/2 আৰু -1/3 3/2 সমষ্টি মানে প্লাস তাৰমানে শূন্য দুটাক আমি যোগ কৰিম 3/2 প্লাস প্লাসৰ পিছত কি আছে -1/3 -1/3 আমি এটা যদি নেগেটিভ নাম্বাৰ প্লাস কৰিবলৈ হয় হতে ব্র্যাকেটত লিখি আমি প্লাস কৰি কিন্তু তোমালোকে সৰু পৰা শিকিছা অৰ্থাৎ 3/2 এটা প্লাস ইনটু মাইনাস ব্র্যাকেটটো আঁতৰাবৰ কাৰণে কি কৰিব লাগিব এই প্লাস ইনটু মাইনাস কৰি দিম তেতিয়া প্লাস ইনটু মাইনাস কৰি কি হ'ব -1/3 আহিব 3 এটা এই দুটো ভগ্নাংশৰ আমি ইয়াত কি কৰিব লাগিব ইয়াত লসাগু লব লাগিব লসাগু ললে কি কৰিব এই দুটা হতে পূৰণ কৰিব লাগিব এই দুটাটো কি কৰিবা পূৰণ কৰিবা 2 3 গুণ 6 আৰু এইটো ইয়ালত পূৰণ কৰিবা এইটো ইয়ালত পূৰণ কৰিবা 3 3 গুণ 9 2 গুণ 2 মাইনাস আছে মাইনাস দিয়া অৰ্থাৎ আমি কিমান পালো ইকুয়াল টু 7/6 7 বাই আমি কি পালো 6 পালো ওকে এতিয়া ইয়াতে আমি লিখি দিও ইকুয়াল টু আমি কিমান পালো 7/6 এতিয়া এই যে 7/6 আছে এখিনিক আমি এনেকুৱা লিখিব পাৰো নে -7 ডিভাইডেড বাই 6 কিবা ভুল হ'ব নেকি মই যদি 7/6 টো মাইনাস আকৌ ব্র্যাকেটেৰ ভিতৰত -7 লিখি বাই 6 লিখো কিবা ভুল হ'ব নেকি দেখিবলৈ বেলেগ হলো মানটো একেটাই কাৰণ মাইনাস ইনটু মাইনাস কি যাব +7 হৈ যাব বাই 6 আছে 6 আছে দেখিবলৈ বেলেগ মান একেটাই আছে এতিয়া এইখিনি যদি চাও তেন্তে মাইনাস ব্র্যাকেটের ভিতৰত -7 মানে কি আছিল b ৰ মান b নো কি হয় সদায় x ৰ সহগ হয় আমি যেতিয়া স্ট্যান্ডার্ড ফর্মৰ x² + bx + c লগত তুলনা কৰো b মানে কি হয় x ৰ সহগ গতিকে -7 মানে ইয়াত কি লিখিব পাৰো x ৰ সহগ আমি ইয়াত x এখানে লিখিছো কাৰণ ইয়াত x ৰ ব্যৱহাৰ হৈছে x ৰ সহগ ব্র্যাকেটের ভিতৰত ইয়াত তলত আহিব x² ৰ সহগ কিবা বুজি নোপোৱা আছে নে ইয়াতে এখিনি আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট আকৌ ইয়াত কি আহিব শূন্য দুটাৰ পূৰণফল দেখি পোৱা গৈছে নে এখিনি শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কি আহিব আমাৰ শূন্য দুটা কি আছিল 3/2 ইনটু -1/3 ইজ ইকুয়াল টু মাইনাস কারণ এটা ধনাত্মক এটা ঋণাত্মক পূরণ করে হলে কি হবে নেগেটিভ আহিব প্লাস ইনটু মাইনাস মাইনাস দুটা ভগ্নাংশ পূরণ করলে আমি সদায় উপৰটো পূরণ কৰো আৰু তলৰ সংখ্যাটো তলৰটোৰ লগত পূৰণ কৰো 3 1 jar 3 2
2 3 jar 6 ক্যান্সেলেশন কৰিলে কি আহিব 1/2 অৰ্থাৎ আমি কিমান পালো ইয়াতে -1/2 ইকুয়াল টু আমি কি লিখিব পাৰো মাইনাস বা এখানে লিখিব নালাগে ইয়াতে আমি এটো কি লিখিলো এখানে মই মুছি দি আছো এখানে মুছি দিলে আমি কি পালো ইয়াতে 3/2 ইনটু কি পালো -1/3 ইকুয়াল টু আমি কি পালো -3/6 এটুক আমি লিখিব পাৰো নে যে ধ্রুবক ইয়াত সির মান কি আছিল -3 আছিল তো -3 টা আমি কি লিখি দিব পাৰো ধ্রুবক ডিভাইডেড বাই 6 নো কি আছিল 6 মানে a আছে এর মান আছিল মানে x স্কয়ার হ এখানে আমি সত্যাপন করিলো এই ধরে আমি সত্যাপন করিলো ওকে দেখা পাইছেন এটা ওকে যে শূন্য দুটাৰ পূৰণফল কি হৈছে ধ্ৰুবক বাই x স্কয়াৰ হৰৰ লগত মিলিছে আৰু শূন্য দুটাৰ সমষ্টি কি হ'ল -x ৰ হৰ ডিভাইডেড বাই x স্কয়াৰ হৰৰ লগত মিলিছে আৰু এই বহুপদটোৰ শূন্য দুটা হ'ল ক্ৰমে -3/2 and -1/3 তো আশা কৰিছো এইখিনি কোৱেশ্চন তোমালোকে বুজি পাইছা পৰীক্ষাত আহিলে 3 মাৰ্কছৰ কোৱেশ্চন আহিব তোমালোকে এইখিনি কৰিব পাৰিবা বুলি মোৰ বিশ্বাস ওকে নেক্সট কোৱেশ্চনটো কৰি আছে এইখিনি তোমালোকে নোট কৰি লবা কিবা যদি বুজি নোপোৱা থাকে এইখিনি নোট কৰি লবা সুধিব পাৰা মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম দেন আমি কোৱেশ্চন নম্বৰ 4 ত গৈ আছো এইখিনি আছিল কোৱেশ্চন নম্বৰ 3 এটা কোৱেশ্চন নম্বৰ 4 ত কি আছে কোৱেশ্চন নম্বৰ 4 ত আছে 4u স্কয়ার minus plus 8u 4u স্কয়ার plus 8u এটা এই দ্বিঘাত বহুপদটোৰ ইয়াত কি আছে ইয়াত কিবা কনস্ট্যান্ট টার্ম আছে নে আমি জানো যে x স্কয়ার প্লাস কি হয় bx প্লাস c আহে ইয়াত স্কয়ার থকা টার্মটো আছে আৰু x থকা টার্মটো আছে নহয় জানো কিন্তু ইয়াত c ৰ মান নাই মানে ইয়াত কি আছে প্লাস 0 আছে গতিকে আমি ইয়াত কি কৰিব লাগিব 4 * 0 কৰিলে 0 হ'ব কিন্তু এই দুটা টার্মতে যদি আমি চাও তেতিয়াহলে আমি ইয়াত কি পাম 4 ইয়াত যদি আমি 4 কমন লৈ লও 4 কমন পাম নে यस কাৰণ এই দুটা সংখ্যা আছে 4 আৰু 8 4 আৰু 8 4 এর হৰণ যায় গতিকে 4 লগ সাধাৰণ পদত আহিলে ইয়াত ইউজ কৰা আছে ইয়াত ইউ আছে আমি কি কৰি লব পাৰো ইউ কমন লৈ লব পাৰো ইউ কমন লৈ লোৱাৰ পিছত আমি ইয়াত কি দেখিলো 4 আহি গল ইউজ কৰাৰ পৰা ইউ আহিলে ইয়াত ইউ থাকি গল প্লাস 8 আছিল 8 ৰ পৰা 4 আহিলে 2 থাকিলে 4 এটো ইউ এটো 4u ইয়াত থাকিলে আমাৰ u plus 2 কৰ পাইলে যে ইয়াত 8 আছিল আমাক ইয়াত 2 লাগিব 4 * 2 কৰিলে 8 পাম ইয়াত u অলৰেডি আহি গল গতিকে ইয়াত আমাৰ ব্র্যাকেট ক্লোজ ইয়াত আমি কি পালো দুটা সংখ্যা পালো নে এটা পালো 4u আৰু এটা পালো u plus 2 ইয়াত যদি চাবলৈ যাও 4 ৰ মানটো 0 হ'ব নোৱাৰে কেতিয়াও গতিকে এইখিনিৰ মান 0 হ'বলৈ হলে কাৰণ এইখিনি মান ইকুয়াল টু 0 হলে যাৰ মানৰ বাবে ইউ জি মানৰ বাবে এইখিনি 0 হ'ব তাকে আমি ইউৰ এই দ্বিঘাত বহুপদটোৰ শূন্য বুলি কওঁ গতিকে এইখিনি মান ইয়াৰ সমান এটো হয় গতিকে ইয়াৰ পৰা ইকুয়াল টু 0 হ'বলৈ হলে কি হ'ব লাগিব ইয়াৰ যিকোনো এটা 0 হ'ব লাগিব তিনটা একচুয়ালি কি আছে টার্ম আছে আমি ক'ব পাৰো এইখিনি এটা আছে 4 এটা আছে u এটা আছে u plus 2 আছে এটা 4 টো কেতিয়া 0 হ'ব নোৱাৰে কাৰণ 4 4 এই হয় তে ইউৰ মান হয়তো 0 হ'ব পাৰে ইউৰ মান হয়তো কি হ'ব পাৰে 0 হ'ব পাৰে যদি ইউৰ মান 0 হৈ যায় তেতিয়ালে এটো কি হৈ যাব 0 হৈ যাব বা u plus 2 ৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব যদি u plus 2 ৰ মান 0 হ'বলৈ হয় তাৰ মানে u ৰ মান কি হ'ব লাগিব -2 হ'ব লাগিব যদি u plus 2 মান 0 হ'বলৈ হয় তেতিয়ালে u = -2 হ'ব লাগিব তোমাকে কোৱেশ্চন আছে u plus 2 মান কিয় 0 হ'ব লাগিব কাৰণ যে এইখিনিৰ মান কি হ'ব লাগিব 0 হ'ব লাগিব 4u আৰু u plus 2 আছে এই তিনটা পূৰণ হৈ কিনে আমাৰ কি হৈছে এই দ্বিঘাত বহুপদটো হৈছে তে ইয়াৰ মান শূন্য হ'বলৈ হলে জানা যে আমি দুটা বা তিনটা সংখ্যা যদি ইয়াত a * b * c যদি আছে = 0 that means হয় a 0 হ'ব নহলে b 0 হ'ব নহলে c 0 হ'ব কোনবা এটাটো 0 হ'বই লাগিব ইয়াত কোনটো 0 হয়তো মই নাজানো গতিকে আমি কি ক'ব পাৰো যে a 0 হ'ব পাৰে বা b 0 হ'ব পাৰে বা c 0 হ'ব পাৰে বা তিনিটাই a b c 0 হ'ব পাৰে কাৰণ যদি দুটা বা তিনটা সংখ্যাৰ পূৰণফল 0 হয় তাৰ মাজত যিকোনো এটা সংখ্যা 0 হ'বই লাগিব এটা ইয়াৰ পৰা 4 টো 0 হ'ব নোৱাৰে কাৰণ 4 এটা সংখ্যা হয় নন জিৰো নাম্বাৰ হয় এটা 4 ৰ মানটো 4 এই থাকিলে এটা আমাৰ লগত বাকি কি থাকিলে u থাকিলে আৰু u plus 2 এটা এই দুটাৰ পৰা যিকোনো এটা 0 হ'ব লাগিব তে কি হ'ব পাৰে হয় u 0 হ'ব পাৰে ওকে নহলে কি হ'ব u plus 2 ৰ মান 0 হ'ব যদি u plus 2 ৰ মান 0 হ'ব লগিয়া হয় তাৰ মানে u ৰ মানটো -2 হ'ব লাগিব গতিকে আমি ইয়াত কি দেখিলো
যে এটা লিখিম গতিকে 4u স্কয়ার প্লাস 8u মান 0 হবলৈ 4u equal to 0 বা u plus 2 equal to 0 হব লাগিব অর্থাৎ যদি 4u equal to 0 হয় তার মানে 4 into u is equal to 0 তার মানে কি বুঝি পাইছা 4 তো 0 হব না তার মানে u 0 হব লাগিব কারণ নহলে তো 0 না পাম দুটা সংখ্যা আছে a into b equal to 0 এটা মই যদি কও যে a is equal to 2 হয় তাহলে আমি কি পাম 2b পাম equal to 0 হওয়ার কারণে এটা যেহেতু এর মান 2 হয় গতিকে এর মান তো 0 হব না কারণ এর মান 2 গম পাবো আমি গতিকে b এর মানটো 0 হব লাগিব নহলে ইয়াত 2b এর মান কেতিয়াও 0 নহয় গতিকে ইয়াত 4u যেহেতু 0 হয় 4u equal to 0 হলে 4 তো 0 হব না গতিকে u এর মান 0 হব লাগিব অর্থাৎ u is equal to কি হব লাগিব 0 হব লাগিব বা u plus 2 equal to 0 মানে u এর ভ্যালু কি হব লাগিব -2 হব লাগিব অর্থাৎ u equal to 0 বা u equal to -2 হব লাগিব ওকে গতিকে फोर यू स्क्वायर प्लस 8u দ্বিঘাত বহুপদটোৰ শূন্য দুটা হ'ল ব্ৰেকেটত লিখিবা কি মান পালা ইউৰ মান কি পালা শূন্য পালা আৰু -2 পালা আমি ইউৰ মান কি পালো দুটা মান পালো যে এটা হল শূন্য আৰু এটা হল -2 অর্থাৎ ইউৰ মান যদি আমি 0 বা -2 ইয়াত বহাও তেন্তে এই মানটো কি হৈ যাব 0 হৈ যাব সোয়া এতিয়া ইউৰ মানটো যদি 0 হৈ যায় এটো 0 হৈ গল এটো 0 হৈ গল 0 হৈ গল -2 যদি বহাও তেতিয়ালে 4 ইকুয়াল কি আহিব -2 হোল স্কয়ার প্লাস 8 ইনটু -2 এ 4 ইনটু কি আহিব -2 স্কয়ার করলে 4 পাম প্লাস ইনটু মাইনাস ইনটু জাস্ট 16 পাম তাহলে 16 - 16 ইকুয়াল টু কি পালো 0 পাম যদি ইউর মান হয়তো -2 বহালে 0 পাম বা ইউর মান 0 বহালে এইখিনি মান শূন্য পাম ইউৰ যি মান হ'ব এটো শূন্য হ'ব তাকে এই দ্বিঘাতটোৰ বহুপদটোৰ কি বুলি কয় শূন্য বুলি কোৱা হয় এতে এই শূন্য দুটাৰ কি ওলাব লাগিব সমষ্টি আৰু পূৰণফল ওলাই আমি শূন্য দুটা আৰু এই সহগগুণকৰ মাজত সম্পৰ্ক ওলাব লাগিব ইয়াত সহগ বুলি ক'লে কি কি আছে a এর মান আহিব 4 b এর মান আহিব 8 আৰু c এর মান আহিব 0 এতিয়া লিখিম এতিয়া শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি এটা শূন্য কিমান 0 প্লাস -2 ইকুয়াল টু কি হ'ব -2 তো -2 ক আমি কি দৰে লিখিব পাৰো -8 ডিভাইডেড বাই 4 এটা লিখিব পাৰো নে কিবা ভুল হ'ব জানো যদি ইয়াত -2 আছে এটা -2 ক আমি কি কৰিব পাৰো -8/4 লিখিব পাৰো নে পাৰো কারণ 4 এর এটা ক্যান্সেল করলে কি হবে 2 টাইম যাব গতি -2 এ পালো অর্থাৎ আমি ইয়াত কি পালো মাইনাস ইয়াত কি আছে ইউর হহগ হবে না এই 4 যে আছে এই 4 তো কি হয় সরি 8 আছে 8 তো কি হয় ইউর হহগ হয় না ইউর হহগ মাইনাস ইউর হহগ ডিভাইডেড বাই আমি ইয়াত কি পালো ইউ স্কয়াৰৰ হহগ 8 আছে 4 আছে 4 তো কার হহগ ইউর হহগ হয় ইউর স্কয়াৰৰ হহগ ইউ স্কয়াৰৰ হহগ আৰু শূন্য দুটাৰ পূৰণফল 0 into -2 is equal to কি পাম 0 পাম 0 is equal to আমি কি লিখিব পাৰো 0/4 লিখিব পাৰো নে 0 is equal to 0/4 লিখিলে কিবা ভুল হ'ব নেকি নহব কিয় কাৰণ 0/4 মানে 0 হয় এটা এইদৰে লিখাৰ উদ্দেশ্য কি এইদৰে লিখাৰ উদ্দেশ্য হ'ল যে আমি ইয়াক জানিও যে এটো c/a বুলি প্ৰমাণ কৰিব লাগিব দেখাব লাগিব যে এটো c/a ৰ দৰে হয় তে c মানে কিমান আছিল 0 মান c আছিল গতিকে c নো কি আছিল ধ্ৰুৱপদ আছিল ধ্ৰুৱ ডিভাইডেড বাই কি হ'ব 4 4 মানে কি হয় ইউ স্কয়াৰৰ হ'ব এইখিনি হৈছে সম্পৰ্ক যে শূন্য দুটাৰ সমষ্টি
মাইনাস ইউ হওক বাই ইউ স্কয়াৰৰ হওক হয় আৰু অন্য দুটাৰ পূৰণফল ধ্ৰুৱক পদ ডিভাইডেড বাই ইউ স্কয়াৰৰ হওক হয় হ'বনে আশা কৰিছো এখিনি বুজি পাইছা এখিনি দেখা গৈছে নে এখিনি দেখা গৈছে তো এইখিনি তোমালোকে বুজি পালা আমি কিদৰে কৰিলো কোৱেশ্চন নম্বৰ 4 লৈকে লাষ্ট কোৱেশ্চন আৰু দুটা আছে আমি দুটাটো কৰি দিও তেতিয়ালে আমাৰ এই এক্সাৰসাইজ কমপ্লিট হ'ব এক্সাৰসাইজ কোৱেশ্চন নম্বৰ 1 কমপ্লিট হ'ব এইখিনি নোট কৰি লবা দেন আমি কোৱেশ্চন নম্বৰ এতিয়া 5 কৰিব গৈ আছো ওকে Question number 5 what কি আছে চাও Question number 5 আছে t square minus 15 t square minus 15 okay এটা তোমালোকে কব পাৰা স্যার ইয়াতে t square তো আছে আৰু মাজত স্প্লিটিং কৰিবৰ কাৰণে তোমাৰ বেলেগ কোনো টার্ম নাই এই দুটা মাজত কোনো কমন পদ নাই ওকে তে এনেকা যদি কোৱেশ্চন আহে যদি এটা স্কয়াৰ আছে এটা স্কয়াৰ নাই ওকে আৰু ইয়াত কোনো সাধাৰণ পদ নাই দেখেন ইয়াত যদি 3 থাকিলেতেন ইয়াত যদি 3t square minus 15 হলেতেন তেতিয়া আমি মানটোৰ মাজত সাধাৰণ উৎপাদক 3 পালোহেতেন 1 ৰ বাহিৰে যদি বেলেগ কোনো সাধাৰণ উৎপাদক নাই তেতিয়ালে আমি ইয়াৰ কাৰণে বেলেগ উপায় কৰিব লাগিব যদি 3 থাকিলে হয় মই 3 কমন ললো হয় ইয়াতে ওকে 3 কমন ললে আমি কি পালো হয় t স্কয়ার minus 5 পালো হয় আকো একেটা যদি ইয়াতে t থাকিলেহেতেন যদি t স্কয়ার আছে ইয়াত t আছে তেতিয়ালে আমি ইয়াত 3t কমন লব পাৰিলোহেতেন আগৰ এইমাত্ৰ এই কৰা নিচিনা 4 স্কয়ার + 18 কিন্তু ইয়াত কোনো t নাই গতিকে আমি আনটো কি কৰিব লাগিব এই সূত্ৰটোলৈ আনিব লাগিব এটা তোমালোকে এটা সূত্ৰ পাইছিলা কি যে a স্কয়ার মাইনাস যদি b স্কয়ার আছে তাৰ ঠাইত আমি কি লিখিব পাৰো a + b * a - b লিখিব পাৰো অৰ্থাৎ এটা t স্কয়ার - 15 যি আছে তাক আমি কি কৰিব পাৰো t - 15 তো নহয় এটা আমাৰ স্কয়ার আছিল b স্কয়ার আছিল নহয় জানো ইয়াতো স্কয়ার নাই গতিকে আমি কি লিখিব পাৰো t স্কয়ার - √15 হোল স্কয়ার লিখিব পাৰো নে তোমাকে জানা যে √15 এর উপর যদি আমি স্কয়ার করে দিই এটা কি হয়ে যাব 15 হবে ইয়ার ইকুয়াল টু কিমান হবে 15 হবে গতি আমাক স্কয়ার ফর্মত লাগে কারণে আমি b স্কয়ার আছে কারণে আমার b স্কয়ার নাই আমি তাক স্কয়ার ফর্মত আনিলো এটা t স্কয়ার - √15 স্কয়ার অর্থাৎ a স্কয়ার - b স্কয়ার এই নিচিনা হওয়া নাই নে যদি হইছে তাক আমি কি করব a + b মানে t + √15 এটা হবে t - √15 গতিকে এই ধৰণে আমি আপনি কিও পাৰো নহয় জানো তেতিয়া আমি এই t স্কয়ার - 15 আমি এই ধৰে লিখিম এতিয়া কিয় লিখা হল কাৰণ ইয়াক আমি স্প্লিটিং না মিডল টার্ম কৰি কৰিব নোৱাৰো গতিকে এই আমি যি পাইছিলো এটা আমাৰ ক্লাস 8 ৰ পৰাই পাইছো a স্কয়ার - b স্কয়ার = a + b * a - b এই সূত্ৰত আমি আনি ললো ওকে তেতিয়া আমাৰ ইয়াত কি আছে t স্কয়ার - 15 = আমি কি লিখিব পাৰো t স্কয়ার - √15 স্কয়ার = কি পাম আমি t + √15 into t minus √15 এটা এখানে মান কি হ'ব লাগিব শূন্য হ'ব লাগিব t স্কয়ার - 15 ৰ মান 0 হ'লে কি হ'ব লাগিব এই দুটা কি হয় ইয়াৰ সমানে হয় t স্কয়ার - 15 ৰ মানে হয় এটো এই দুটা এটো মান 0 হ'ব মানে এই দুটাৰ মান 0 হ'ব লাগিব পূৰণফল এই দুটা পদৰ পূৰণফল যদি 0 হ'বলগীয়া হয় তেন্তে কি হ'ব লাগিব ইকুয়াল টু 0 হ'লে হয় t + √15 ৰ মান 0 হ'ব লাগিব নহলে t - √15 ৰ মান 0 হ'ব লাগিব যিকোনো এটা 0 হ'বই লাগিব তেতিয়া হলে আমি ইয়াৰ পৰা 0 পাম তে কোনটো 0 হয় নাজানো তাৰ কাৰণে আমি কি কৰিম আমি লিখিম যে কি t স্কয়ার - 15 ৰ মান শূন্য হ'বলৈ হলে কি হ'ব লাগিব t + √15 = 0 বা t - √15 = 0 হ'ব লাগিব অর্থাৎ কি হ'ব লাগিব যদি t + √15 = 0 হয় তাহলে t = কি হ'ব লাগিব -√15 হ'ব লাগিব বা t = √15 হ'ব লাগিব অর্থাৎ t মান কি হ'ব লাগিব -√15 -√15 কৰ পৰা আহিলে এই +15 টোক এইফালে ট্ৰান্সফার কৰি দিলে কি পাম মাইনাস পাম ইয়াত মাইনাস আছে এইফালে গলে কি হৈ যাব প্লাস হৈ যাব অর্থাৎ t ৰ মানটো কি হ'ব লাগিব হয় +√15 নহলে -√15 হ'ব লাগিব যদি হয় তেতিয়া হলে আমি এখিনি কৰি কি পাম আমি এখিনি মান কি পাম 0 পাম এই t স্কয়ার - 15 ৰ মান 0 পাবলৈ হলে t ৰ মান দুটা হ'লে কি হ'ব লাগিব -√15 or 15 গতিকে যি মান পাইছো t ৰ মান হেইটাই তাৰ কি হ'ব শূন্য হ'ব গতিকে t স্কয়ার - 15 ৰ 15 দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদটোৰ
শূন্য দুটা হোল শূন্য দুটা কি হব মাইনাস ৰুট 15 অর ৰুট ওভার 15 এই দুটা ওকে বা তোমালোকে ইয়াত এনেকুৱা লিখিব পাৰা প্লাস মাইনাস ৰুট 15 এই দৰে লিখিব পাৰা ওকে এই দৰে আমি লিখিব পাৰো দুটা শূন্য থাকে গতিকে শূন্য দুটা এই দৰে হ'ব ওকে এতিয়া এতিয়া শূন্য দুটাৰ কি ওলাব লাগে সমষ্টি শূন্য দুটাৰ সমষ্টি এটা কি আছে ৰুট ওভাৰ 15 প্লাস মাইনাস ৰুট ওভাৰ 15 ইজ ইকুয়াল টু ৰুট 15 মাইনাস ৰুট 15 প্লাস এ মাইনাস হৈ গ'ল ইকুয়াল কি হৈ যাব 0 0 ক আমি কি লিখিব পাৰো মাইনাস 0 into minus 0 into 1 লিখিব পাৰো নে পাৰো তোমালোকে ভাবিব পাৰা স্যার এখানে কিয় কৰি আছো এখানে এখানে কৰি আছো যে এই t স্কয়ার minus 15 যদি আমি ax স্কয়ার plus bx plus c এই প্রামাণিক রূপটোৰ লগত কম্পেয়াৰ কৰো তেন্তে স্কয়াৰৰ ঠাইত x স্কয়াৰৰ ঠাইত কি আছে t স্কয়াৰ আছে গতিকে এর ঠাইত ইয়াত কি আছে একোনে মানে 1 তাৰমানে ইয়াত এর ভ্যালু কি হ'ব 1 হ'ব লাগিব ইয়াত x আছিল b ৰ মান তেতিয়ালে ইয়াত থাকিব লাগিছিল t কিবা t থকা পদ আছে নে নাই গতিকে ইয়াত b ৰ মান কি পালো 0 পালো আৰু c ৰ মান কি আছে c ৰ মান আছে -15 এইখিনি c ৰ মান পালো b ৰ মান এইখিনি 0 হ'ল এটা আমাৰ যেহেতু শূন্য দুটাৰ সমষ্টি কি হয় -b/a হ'ব লাগে মাইনাস নাই কাৰণে মই ইয়াত নিজে মাইনাস লগালো b ৰ মান 0 আছে কাৰণে মই 0 লিখিলো বাই a মান 1 আছে কাৰণে আমি 1 লিখিলো অৰ্থাৎ ইয়াত কি বুজাইছে ইয়াত মাইনাস ইয়াত কি হ'ব লাগিব t ৰ হওক ইয়াত t পদ আছে জানো t স্কয়ার মাইনাস 0 into t minus 15 এই দৰে আমি লিখিব পাৰো ইয়াত t স্কয়ার minus 15 ক আমি t স্কয়ার minus 0 into t 0 into t মানে 0 হৈ গ'ল এটা অংকৰ পৰা 0 মাইনাস কৰিলে তো একেটাই থাকে আৰু -15 আছিল -15 অৰ্থাৎ এই দ্বিঘাত পদটো আৰু এই দ্বিঘাত পদটো একেই হয় ইয়াত আমি t নাই যেতিয়া আমি t লগাই ললো যাতে ইয়াৰ লগত আমি কম্পেয়াৰ কৰিব পাৰো ইয়াত b ৰ মান কি আছে 0 সেখানে ইয়াত লিখিলো মাইনাস t ৰ হওক সরি ইয়াত কি আহিব t ৰ হওক আৰু ইয়াত কি আহিব সরি ইয়াত কি আহিব t স্কয়াৰৰ হওক t স্কয়ার 1 t 1 মানে কি হয় t স্কয়াৰৰ হওক একোনে মানে 1 আছে ঠিক তেনেকৈ শূন্য দুটাৰ দেখা পোৱা গৈছে নে এইটো শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কি আহিব 15 into minus 15 is equal to minus 15 আহিব কারণ √15 into √15 কৰিলে কি আহি যাব 15 আহিব তোমালোকে জানা যে √a into √a হলে কি হ'ব ইকুয়াল টু a হয় এইখিনি ক্লাস 9 ত শিকি আহিছা নহয় জানো -15 তে -15 ক মই কি লিখিব পাৰো -15 divided by 1 লিখিব পাৰো নে পাৰো তে -15 মানে কি হয় -15 মানে c ৰ মান আছিল এবাৰ তো মই তুলনা কৰোতে ইয়াত c ৰ মান -15 পাইছিল ইয়াত ইকুয়াল টু কি লিখিম ধ্ৰুবক পদ ধ্ৰুবক ডিভাইডেড বাই ইয়াত কি আহিব t স্কয়াৰৰ হওক t স্কয়াৰৰ হওক ওকে তো আশা কৰিছো এখিনি তোমালোকে বুজি পাইছা কিবা বুজি নোপোৱা ইয়াত নাই এখিনি আমি হজাই লিখিবলগীয়া হ'ল কিয় লিখিবলগীয়া হ'ল কাৰণ আমি জানো যে দুটা ঘূৰ্ণৰ যোগফলৰ মান কি হয় -b/a হয় আৰু পূৰণফলটো কি হ'ব c/a হয় য'ত a b c কি হয় ax স্কয়ার প্লাস bx প্লাস c এই দ্বিঘাতটোৰ কি হয় এই দ্বিঘাত বহুপদটোৰ সহগবোৰ হয় x স্কয়ার হওক a মানে হৈছে x স্কয়াৰৰ হওক b মানে হৈছে x ৰ হওক c মানে হৈছে ধ্ৰুবক পদ ওকে তো আশা কৰিছো এটো বুজি পালা নেক্সট আমাৰ এটা কোৱেশ্চন থাকিলে কোৱেশ্চন নম্বৰ 6 এইখিনি আমি কৰি দি আছো তোমালোকে এটো লিখি লবা কোৱেশ্চন নম্বৰ 6 ত কি কৈছে এইখিনি আমি চাম কোৱেশ্চন নম্বৰ 6 ত কি কৈছে 3x স্কয়ার minus x minus 4 এটা এইখিনিক আমি আগৰ নিচিনাকৈ কৰিম ইয়াতে c ৰ মান 4 আছে ইয়াৰ মান 3 আছে গতে a into c কৰিব লাগিব a into c কৰিলে আমি কিমান পাম 3 into 4 পাম ইকুয়াল টু কিমান পাম 12 আমি 12 ক কি কৰিম
মৌলিক উৎপাদক ওলাম 6 2 ৰে আকৌ 3 এতিয়া এই যি তিনটা সংখ্যা আছে এই তিনটা সংখ্যাৰ পৰা আমি দুটা সংখ্যা বনাব লাগিব যাতে সেই সংখ্যা দুটা যোগ বিয়োগ কৰি আমি কি পাম ইয়াত একো নাই মানে কি আছে ইয়াত একো নাই মানে 1 আছে এতিয়া ইয়াত 2 স্কয়ার 2 * 2 মানে কিমান পাম 4 পাৱাৰ 3 পাম আমি জানো যে 4 আৰু 3 ডিফাৰেন্সটো কি আহে 1 আহে গতিকে আমি ইয়াত পালো যে এটা নাম্বাৰ হ'ব লাগিব 4 এটা নাম্বাৰ হ'ব লাগিব 3 কিন্তু আমি জানো যে 4 প্লাস কৰিলে তো 7 পাই যাম মাইনাস কৰিব লাগিব তো মাইনাস যেতিয়া কৰিম জানিবা যে এন্ডৰ চিন দুটা অপোজিট হ'ব লাগিব এটা প্লাস হলে এটা মাইনাস হ'ব তো আমাক কি চিন দৰকাৰ মাইনাস দৰকাৰ গতিকে আমি ইয়াত -1 পাবলৈ হলে কি হ'ব লাগিব ওপৰটো মাইনাস আছে ডাঙৰ সংখ্যাটো আছে মাইনাস ডাঙৰ সংখ্যাটো যি আমাক চিন দৰকাৰ সেই চিনটো ডাঙৰটোৰ আগত থাকিব তাৰ অপোজিট মাইনাস আহিলে প্লাস আহিব লাগিব তো -4 + 3 কৰিলে কি পাম 1 পাম ইয়াত x যদি আহে লগাই দিও মানে x পাম তো আমি ইয়াত সজাই লিখিলে কি পাম 3x² - 4x + 3x - 4 ওকে -4 ইকুয়াল টু আমি এটা এই দুটাৰ পৰা যদি কমন লও ইয়াত কমন কি আছে x আছে ইয়াত x কমন লইলো তো ইয়াত কি থাকিলে 3 কমন থাকিলে আৰু x মাইনাস ইয়াত কি থাকিলে 4 থাকিলে 4 * x 4x হৈ গল মাইনাস * প্লাস মাইনাস দেখিবলৈ বেলেগ কিন্তু মান একেটাই হৈ আছে প্লাস ইয়াত একো কমন নাই মানে কি আছে কমন 1 যদি একো কমন নাই তাৰ মানে 1 সদায় কমন থাকিবই কাৰণ 1 যিকোনো সংখ্যাৰ উৎপাদক হয় ইয়াত কি আছে 1 আহি গল তাৰ মানে 3x এ থাকিব 3x * 1 কৰি 3x পাম ইয়াত মাইনাস আছে গতি ইয়াত মাইনাস আহিব লাগিব প্লাস * মাইনাস কৰিলে মাইনাস পাম 1 * 4 4 এতিয়া ইয়াতে 3x - 4 3x - 4 দুটাতে কমন পালো গতি ইয়াত কি আহিব 3x - 4 কি আহিলে কমন আহিলে 3x - 4 কমন অহাৰ লগে লগে ইয়াত 3x - 4 লিখিলো ইয়াত কি থাকি গল x লিখি ললো এটো এখানে লিখি দিলে ইয়াত কি থাকিলে +1 থাকিলে অর্থাৎ 3x² - x - 4 এর মান যি হয় এই দুটা একই হয় ওকে অর্থাৎ আমি কি লিখিব পারো যে 3x² - x - 4 = কি হবে 3x - 4 * x + 1 এটা এই মানটো যদি ইকুয়াল টু 0 হ'ব লগিয়া হয় তাহলে ইয়াত দুটা সংখ্যাৰ পূৰণফল হৈ থকা নাই নে দুটা সংখ্যাৰ পূৰণফল 0 হ'বলৈ হলে কি হ'ব লাগিব যিকোনো এটা 0 হ'ব লাগিব ই 0 হ'ব লাগিব নহলে ই 0 হ'ব লাগিব কোনটো 0 হয় নাজানো সেইকাৰণে আমি কি কৰিম ইয়াকো 0 বুলি ধৰি লও ইয়াকো 0 বুলি ধৰি লম এইটো মান 0 হ'বলৈ হলে x ৰ মান কি হ'ব লাগিব আৰু এই মান 0 হ'লে x ৰ মান কি হ'ব লাগিব তাকে ওলাই তো আমি কি কৰিম এই সংখ্যাটোৰ শূন্য লোৱা মানে এই কি মানৰ বাবে x ৰ কি মানৰ বাবে এইটো শূন্য হ'ব আমি লিখিম এতিয়া 3x² - x - 4 দ্বিঘাত বহুপদটোৰ মান শূন্য হ'বলৈ হলে কি হ'ব লাগিব হয় 3x - 4 3x - 4 = 0 হ'ব লাগিব বা কি হ'ব লাগিব x + 1 = 0 হ'ব লাগিব x + 1 = 0 হ'ব লাগিব অৰ্থাৎ 3x - 4 = 0 হ'বলৈ হলে x ৰ মান কি হ'ব লাগিব -3 x ৰ মান কি হ'ব লাগিব 4/3 বা x = কি হ'ব লাগিব +1 আছে এফালে গলে কি হৈ যাব -1 x ৰ মান দুটা হয় কি হ'ব লাগিব 4/3 বা -1 হ'ব লাগিব যি x ৰ মান দুটাৰ কাৰণে এই বহুপদটোৰ মান শূন্য আছে হেতু আছে তাৰ শূন্য গতিকে কি পালো আমি 3x² - x - 4 বহুপদটোৰ শূন্য দুটা হল কি কি এটা 4/3 ব্র্যাকেটত লিখিবা 4/3, -1 ওকে শূন্য দুটা আমি পালো শূন্য দুটা হল 4/3 আৰু -1 এটা আমাৰ কি কৰিব লাগিব এই শূন্য দুটা আৰু ইহঁতৰ হৰণ বিলাকৰ মাজত কি ওলাব লাগিব সম্পৰ্ক স্থাপন কৰিব লাগিব ইয়াৰ পিছত কি হয় মই ইয়াৰ ওপৰত লিখি দিছো ওকে ইয়াৰ পাৰ্ট নহয় এই ইয়াৰ পিছত যি আছে এখানে লিখি দিছো এতিয়া আমি শূন্য দুটাৰ যোগফল উলিয়াব লাগিব এতিয়া শূন্য দুটাৰ যোগফল শূন্য দুটাৰ বা সমষ্টি লিখিব পাৰা শূন্য দুটাৰ সমষ্টি মানে যোগফল শূন্য দুটানো কি কি আছে 4/3 প্লাস যোগফল মানে প্লাস কার প্লাস করি -1 হবে গতিকে -2 ব্র্যাকেটত লিখিব লাগিব ইকুয়াল টু কি পাম 4/3 প্লাস ইনটু মাইনাসে কি হৈ যাব -1 হৈ যাব 1 ৰ তলত একো নাই মানে 1 আছে এটা জানিবা যে সদায় এটো পূৰণ কৰিব লাগে ওকে আমি এনেকা দুটা ভগ্নাংশ যোগ বিয়োগ কৰিলে কি কৰিব লাগে হৰ হৰটো পূৰণ কৰি ল'ব লাগে 3 * 1 কি পাম 3
এইটো ইয়াৰ লগত পূৰণ কৰা, এইটো ইয়াৰ লগত পূৰণ কৰা, ক্ৰছ প্ৰডাক্ট কৰা। 4 × 1 কি হ'ব 4, 3 × 1 কি হ'ব -3 ইকুৱেল টু আমি কিমান পালো? ইকুৱেল টু পালো আমি ইয়াতে লিখি দিও, ইকুৱেল টু পালো 1/3। ওকে, ইকুৱেল টু 1/3। এতিয়া 1/3 ক আমি কি লিখিব পাৰো? ইকুৱেল আমি ইয়াত কি পালো? ইকুৱেল টু 1/3। 1/3 ক আমি এইদৰে লিখিব পাৰো নে? -1 ডিভাইডেড বাই 3। কিবা ভুল হ'ব নেকি? ইয়াতে হৈছে মিলোৱাটো হৈছে তোমালোকৰ আচল কথা। 1/3 আছে, মই তোমালোকে কোৱেশ্চন কৰিব আছে মাইনাস কিয় লিখিব লগা হ'ল? কাৰণ আমি জানো যে আলফা প্লাস বিটা ইকুৱেল টু কি হ'ব লাগিব? -b/a হ'ব লাগিব। নিজে নিজে মাইনাস এটা আহিব লাগিব। গতিকে মই মাইনাসটো দিলো। এতিয়া মাইনাস দিয়াৰ পিছত এতিয়া 1 পাবৰ কাৰণে কি হ'ব লাগিব? মাইনাস লগত -1 পূৰণ কৰিব লাগিব, তেতিয়াহে গৈ মাইনাস * মাইনাস গৈ +1 আহিব। ইয়াত 3 আছে, 3 লিখিলো। এতিয়া এই 3 নো কি হয়? আমাৰ ইয়াত abc ৰ ভ্যালু বিলাক কি হয়? তোমালোকে যদি চোৱা ইয়াত abc ৰ ভ্যালু c মানে -4 পাবা, b মানে -1 পাবা, a মানে কিমান পাবা? 3 পাবা। এতিয়া b -1 আছে, -1 ৰ ঠাইত আমি কি লিখিব পাৰো? b মানে কি হয়? x ৰ হল। গতিকে আমি ইয়াত লিখি দিব পাৰো ইকুৱেল টু -x ৰ হল ডিভাইডেড বাই 3। 3 মানে কি হয়? x² ৰ হহ। ওকে, আকৌ শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা ইকুৱেল টু কি হয়? c/a। চাওচোন আমি কিমান হয়? শূন্য দুটাৰ পূৰণফল কিমান হ'ব? শূন্য দুটা কি কি আছিলে? 4/3 ইনটু -1 ইকুৱেল টু কি পাম? ইকুৱেল টু পাম আমি -4/3। -1 ৰ তলত 1 আছে, ওপৰটো পূৰণ হলো -4/3 পালো। -4 নো কি হয়? c ৰ মান হয় নে? c ৰ মান -4 হয়, যেটো ধ্ৰুৱক বুজাইছে। আৰু 3 মানে কি হয়? a মানে x² হওক মান হয়। গতিকে ইয়াত আমি কি লিখি দিব পাৰো? ধ্ৰুৱক পদ। ধ্ৰুৱক ডিভাইডেড বাই 3। 3 মানে কি হয়? x² ৰ হহ। এইদৰে আমি কি দেখিলো যে শূন্য দুটাৰ পূৰণফল আৰু শূন্য দুটাৰ সমষ্টি আমাৰ যি সত্যতা আছিলে যে শূন্য দুটাৰ সমষ্টি সদায় কি হয়? -x ৰ হওক বা x² হওক তাৰ লগত মিলিছে, আৰু শূন্য দুটাৰ পূৰণফলো যি ধ্ৰুৱক বা x² হওক তাৰ লগত মিলিছে। ওকে, তো আজি আমি ইয়াতে সামৰণি মাৰিছো এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 1 ৰ আটাইখিনি কুৱেশ্যন আমাৰ পাৰ্ট 1 পাৰ্ট 2 মিলাই হৈ গ'ল। দেন আমি কুৱেশ্যন নম্বৰ 2 কৰিম। ওকে, আশা কৰিছো তোমালোকে বুজি পাইছা। যদি কিবা বুজি নোপোৱা থাকে লিখিবা, এইখিনি মই আকৌ এবাৰ ডিসকাস কৰিবলৈ চেষ্টা কৰিম। হ'বনে বাৰু? ভিডিঅ'টো দীঘল হ'ল কাৰণ আমি ইয়াত গোটেইখিনি কুৱেশ্যন কৰিলো আৰু অলপ দীঘলীয়াকৈ ক'লো যাতে তোমালোকে বুজি পোৱা। আমাৰ উদ্দেশ্য হ'ল যে তোমালোকে কুৱেশ্যনটো নিজে বুজি পাই নিজে কৰিব পৰা হ'ব লাগিব, তেতিয়াহে আমি সাকসেস হ'ব পাৰিম। ওকে, ভিডিঅ'টো 5 মিনিট বা 10 মিনিট দীঘলীয়া হোৱাটো ডাঙৰ কথা নহয়। তোমালোকে যদি বুজি পাইছা দেন আমি সাকসেস। ওকে, থ্যাংক ইউ।